ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ অধ্যায় 9 অনুশীলনী 9-ৰ 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কি কৈছে প্ৰশ্নটো চোৱা। 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে। তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ ইফালে উত্তন কোণ 30ৰ পৰা 60লৈ বাঢ়ে। তেওঁ অট্টালিকাৰ ফালে খোজ কঢ়া দূৰত্ব নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া চোৱা, প্ৰথমে আমি ছবিটো আঁকি ল'ম। ছবিটো আঁকি লোৱাৰ পিছত ইয়াত মেইন ছবিটোৱে আৰু ছবিটো আঁকি ল'লে আমাৰ ইজি হৈ যায়। প্ৰথমে সদায় ছবিটো আঁকি ল'বা। কি কৈছে 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে। এইটো ইয়াত মই আঁকি দিছোঁ। যেনিবা এইটো 1.5, এইটো এখন সমতল আছে। আৰু ইয়াত আমাৰ ল'ৰাজন থিয় হৈ আছে। কিমান? 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত আছে। অট্টালিকাটো যেনিবা আমাৰ এইটো আমাৰ অট্টালিকা। ইয়াত মই ৰাফকৈ আঁকি দেখাইছোঁ। যেতিয়া কৰিম তেতিয়া আকৌ ভালকৈ আঁকিম, প্ৰব্লেমটো আলোচনা হয়। অট্টালিকা, এইটো আমাৰ অট্টালিকাখন হয়। কিছু দূৰত্বত থিয় হৈ আছে। এইটো আমাৰ ল'ৰাটো থিয় হৈ আছে। তেওঁ অট্টালিকাৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটো ইফালে, এইটো ল'ৰাটোৰ মূৰটো আমি অট্টালিকাৰ ফালে ওপৰলৈ চালে, তেনেহ'লে ইয়াৰ উত্থন কোণ কিমান বুলি কৈছে আমাৰ 30। এইটো আমাৰ সমতলখন। আৰু ইয়াৰ উত্থন কোণ বুলি ক'লে আমাৰ কাৰ মাজত থাকে? অনুভূমিক ক্ষমতা। অনুভূমিক ক্ষমতাটো আমাৰ এইটো কিমান ডিগ্ৰী কৰে? 30 ডিগ্ৰী। আকৌ কি কৈছে? 30ৰ পৰা 60 ডিগ্ৰীলৈ এটা অট্টালিকাৰ ফালে খোজ কাঢ়ে। ল'ৰাটো অট্টালিকাৰ ওচৰলৈ গৈ আছে। যেনিবা ল'ৰাটো ইয়ালৈ খোজ কাঢ়ে। ইয়াৰ এই বিন্দুৰ পৰা এই বিন্দুলৈ আহিলে, যেনিবা ইয়ালৈ আহিলে ল'ৰাটো বাঢ়ি গৈছে। ইয়াত আমাৰ 30 ডিগ্ৰী আছিলে। এই বিন্দুৰ পৰা এই বিন্দুলৈ খোজ কঢ়াত ইয়াৰ উত্থন কোণটো কিমান হ'লগৈ বুলি কৈছে? আমাৰ 60 ডিগ্ৰী হ'ব। আমি যিহেতু উত্থন কোণ বুলি ক'লে কি জানো? উত্থন কোণ বুলি ক'লে 30 নিৰক্ষণ ৰেখা। এইটো আমাৰ নিৰক্ষণ ৰেখা আৰু অনুভূমিক ক্ষমতাৰ মাজৰ কোণটোকে আমি উত্থন কোণ বুলি কওঁ। এতিয়া এই বিন্দুৰ পৰা এই বিন্দুলৈ যোৱা দূৰত্বটো আমাৰ উলিয়াব লাগে। এইটো বিন্দুৰ পৰা কোনটো বিন্দুৰ পৰা উলিয়াম? আমি এই বিন্দু আৰু এই বিন্দুটোৰ দূৰত্বটো আমি উলিয়াব লাগে। এতিয়া চোৱা, ইয়াত আমি নাম দিছোঁ যেনিবা A, B, C, D, E, F, G। ইয়াত আমি নামকৰণ কৰিছোঁ। এতিয়া তোমালোকে এই বিন্দুৰ পৰা এই বিন্দুলৈ যোৱা দূৰত্ব উলিয়াব লাগে। এতিয়া চোৱা, আমি ছবিটো কেনেদৰে আঁকিমগৈ। এতিয়া চোৱা, এইটো আমাৰ ল'ৰাটো সমতলখন, এইটো আৰু অট্টালিকাখন। আৰু অনুভূমিক দিশ, উত্থন কোণ। ইয়াতো আমাৰ এটা উত্থন কোণ আহিব। যিহেতু ল'ৰাটো ইয়ালৈ আহে, এতিয়া আমি নাম দিছোঁ A, B, C, D, E, F, G। ল'ৰাটো কিমান মিটাৰ? এই ল'ৰাটো এইটো আমাৰ F, 1.5 মিটাৰ। এই বিন্দুৰ পৰা এই বিন্দুলৈ যোৱা দূৰত্ব উলিয়াব লাগে, মানে FG। ইয়াত FG আমাৰ কি হয়? চোৱা, AB হয়। এতিয়া চাওঁ, আমি ধৰোঁ
CE কিমান আছে আমাৰ CE আমাৰ অট্টালিকাখন CE হ'ল কি অট্টালিকাৰ উচ্চতা অট্টালিকাৰ উচ্চতা কিমান আছে CE 30 মিটাৰ ওখ আৰু FA ল'ৰাজনৰ FA টো ল'ৰা বুলি কৈছে ল'ৰাজনৰ উচ্চতা কিমান FA বা AF 1.5 মিটাৰ আকৌ কি আছে ল'ৰাজনে অট্টালিকাৰ পৰা আগবাঢ়ি নতুন বিন্দু ল'ৰাজনে অট্টালিকাৰ ফালে আগবাঢ়ি নতুন বিন্দু কি পালে নতুন বিন্দু BG নতুন বিন্দু BG ইয়াৰ পৰা ইয়ালৈ গৈ FA ৰ পৰা গৈ ক'লৈ উপনীত হ'লগৈ B আৰু G উপনীত হ'ল এতিয়া চিত্ৰৰ পৰা আমি কি পাওঁ চোৱা যিহেতু আমাৰ এইটো অট্টালিকাখন থিয় হৈ আছে এইটো আমাৰ উলম্বভাৱে আছে লম্বভাৱে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী ইয়াত আৰু এটা উঠন কোণ আমাৰ সৃষ্টি হৈছিলে এইটো 60 ডিগ্ৰী ইয়াত যদি ইয়াত 30 আৰু ইয়ালৈ যোৱাৰ লগে লগে আমাৰ বাঢ়ি যায় কিমান ডিগ্ৰী বাঢ়ি গৈছে 60 হৈছে 60 ডিগ্ৰী এতিয়া চিত্ৰৰ পৰা আমি কি পাওঁ চোৱা ইয়াত চোৱা EGD এটা সমকোণী ত্ৰিভুজ আৰু EFD এটা সমকোণী ত্ৰিভুজ চোৱা চিত্ৰৰ পৰা আমি কি পাওঁ চিত্ৰৰ পৰা EFD কিমান ডিগ্ৰী 30 আকৌ EGD কিমান 60 আকৌ EC কিমান হয় আমাৰ 30 মিটাৰ দিয়া আছে ওপৰটো লিখা আছে আৰু FA সমান কিমান GB ল'ৰাটোৰ উচ্চতা সমান হয় কিমান আছিলে আমাৰ 1.5 মিটাৰ আকৌ FG সমান আমাৰ AB এইটো হয় তাৰপিছত আমাৰ EC আমাৰ কিমান দিয়া আছিলে 30 আছিলে এতিয়া ED কিমান হ'ব আমাৰ আৰু এইফালে চোৱা FA GB আৰু DC এইটো আমাৰ সমান তেনেহ'লে DCও কিমান হ'ব FA GB আৰু DC সমান হয় চোৱা FA GB আৰু DC সমান কিমান হয় সিহঁতৰ ভেলু 1.5 মিটাৰ এতিয়া আমাৰ ED কিমান হ'ব ED এইটো ইয়াৰ মানটো যিহেতু আমাৰ ইয়াৰ মান কিমান জানো আমি টোটেল 30 EC পৰা DC মাইনাছ কৰিম EC মাইনাছ DC এতিয়া EC কিমান আছিলে আমাৰ EC আছিলে আমাৰ 30
আকৌ ডি চি আমাৰ আছিলে 1.5 এতিয়া 30 মাইনাছ 1.5 কিমান হয় 28.5 মিটাৰ এতিয়া আমাক উলিয়াব লাগে কোনটো এফ জি বা এ বি একেই সমান দূৰত্বত আছে এফ জি সমান এ বি এফ জি সমান এ বি কৈছোঁ মই ইয়াত মই এ বি চি দিছোঁ তোমালোকে বেলেগকেও ল'ব পাৰা সেইটো ছবি মই ইয়াৰ পৰা এ বি চি ডি ই এফ জি লৈছোঁ তোমালোকে ইয়াত পি কিউ আৰ যিমান যে তাৰ ল'লেও হ'ল এতিয়া আমি সমাধানটো কৰিম এইখিনি আমি চিত্ৰৰ পৰা লিখি ওলাই ল'লোঁ এতিয়া আমাৰ ইয়াত চোৱা চিত্ৰত ইয়াত আমাৰ দুটা সমকোণী ত্ৰিভুজ আছে ই এফ ডি আৰু ই জি ডি এতিয়া আমি ত্ৰিভুজ ই জি ডিৰ পৰা সমকোণী ত্ৰিভুজ ই জি ডিৰ পৰা কি পাওঁ এতিয়া সমকোণী ত্ৰিভুজ ই জি ডিৰ পৰা যিহেতু আমাৰ ইয়াত পি আৰু বি আছে পি আৰু বি থাকিলে আমাৰ কি আছিলে কি ব্যৱহাৰ কৰিম আমি 10 আৰু এই কোণটোৰ মান ই জি ডিৰ পৰা লিখিব পাৰা তোমালোকে থিটা ইকুৱেল কিমান 60 থিটা ইকুৱেল 60 ই ডিৰ মান 28.5 আমি জি ডিৰ মান উলিয়াম এতিয়া 10 থিটা ইকুৱেল টু ই ডি বাই জি ডি 10 থিটাৰ ভেলু 60 ই ডিৰ ভেলু আমি কিমান ওলাই থৈছোঁ 28.5 বাই জি ডি 1060 ভেলু আমাৰ কি হয় 1060 ভেলু আমাৰ √3 28.5 বাই জি ডি আকৌ জি ডি ইকুৱেল টু 28.5 বাই √3 এইটো √3 আলে আহিলে জি ডি এইটোৰ কেলকুলেশ্যন জাষ্ট তোমালোকে অকলে বুজি পাইছে বুলি ধৰি লৈছোঁ এতিয়া আকৌ নেক্সট আৰু এটা ত্ৰিভুজ আছিলে আমাৰ এতিয়া আমাৰ আন এটা ত্ৰিভুজ আছে ই এফ ডিৰ পৰা ই এফ ডিৰ আমাৰ কোণৰ মান কিমান 30 আৰু এইটো পি আৰু বি হ'লে আমি 10 ব্যৱহাৰ কৰিম এতিয়া ত্ৰিভুজ ই এফ ডিৰ পৰা কি পাওঁ এতিয়া সমকোণী ত্ৰিভুজ ই এফ ডিৰ কি হয় থিটাৰ মান কিমান 30 10 30 ইকুৱেল টু ই ডি বাই এফ ডি এতিয়া চোৱা 1030 বুলি আমাৰ 1/√3 ই ডিৰ মান আমাৰ কিমান আছিলে উলিয়াই থৈছিলোঁ ই ডিৰ মান আমাৰ 28.5 আৰু এফ ডি এতিয়া এফ ডি ইনটু 1 এফ ডি ইকুৱেল 28.5/3 আমাৰ উলিয়াবলগীয়াটো কি আছিলে উলিয়াবলগীয়াটো আছিলে এফ জি এতিয়া এফ ডিৰ মান পালোঁ আৰু জি ডিৰ মান পালোঁ এতিয়া এফ ডিৰ পৰা যদি জি ডি মাইনাছ কৰোঁ আমি এফ জি আমি পাই যাম বা এইটো বিন্দুৰ পৰা এইটো বিন্দু একে কথা এফ জি ওলালে আমাৰ এ বি ওলাই আহিব যিহেতু এফ জি সমান এ বি হয় এতেকে এফ জি ইকুৱেল টু এফ ডি মাইনাছ এফ জি ডি কি হয় এফ জি ইকুৱেল টু এফ ডি মাইনাছ জি
ডি জি ডি এতিয়া এফ ডিৰ মান আমি কিমান পালোঁ এতিয়া এফ ডিৰ মান 28.5√3 মাইনাছ জি ডিৰ মান 28.5/√3 এতিয়া এলচিয়াম লোৱা যিহেতু এইটো ভগ্নাংকত আছে √3 এলচিয়াম হ'ব 28.5√3 × √3 3 মাইনাছ √3 ডিভাইড কৰিলে 1 হ'ল 1টো আকৌ 28.5ৰ লগত ইনটু হ'ব এতিয়া 28.5 × 3 কিমান হয় 85.5 মাইনাছ 28.5 by √3 এতিয়া 85.5 minus 28.5 equal to 57 by √3 আগৰ ভিডিঅ'ত কোৱা আছে আমাৰ এইটো ফৰ হিচাপে আমি নথওঁ অপৰিম সংখ্যাটো আমি কি কৰিম 57 3 × 19 57 √3 যিহেতু ইয়াত √3 আছে আমাৰ ইয়াত 3 ইনটু কৰিলে আমাৰ ৰিজাল্ট ওলাই যাব কিমান হ'ব 3/√3 √3 এনসাৰ কিমান হ'ব 90√3 এইটো বা তোমালোকে কেনেদৰে কৰিবলৈ কৈছিলোঁ ইয়াত আছে 57 √3 ইনটু √3 আকৌ ইয়াতো আমাৰ ইনটু √3 কৰি দিয়ে তেতিয়া 57 √3 হয় √3 কিমান হয় 3 3 আকৌ 57 19 একে হয় 19 √3 এইটো এটাকে এফ জিটো আমাৰ কি আছিলে এফ জিটো আমাৰ ল'ৰাটোৱে অট্টালিকাৰ পৰা খোজ কাঢ়াৰ দূৰত্ব এটাকে ল'ৰাটো অট্টালিকাৰ তোৰ পালে খোজ অহা দূৰত্ব কিমান হ'ল আমাৰ 19√3 মিটাৰ এফ জিটো আমাৰ আকৌ কি আছিলে এ বি ভালকৈ চাই লোৱা প্ৰথমৰ পৰা এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 7 নম্বৰটো চোৱা ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উত্তন কোণ যথাক্ৰমে 45 আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা উলিয়াব লাগে ভূমিৰ এটা বিন্দুৰ পৰা এইটো ভূমি এটা বিন্দুৰ পৰা এটা আমি সমতলখনীয়া ৰাখিম 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত 20 মিটাৰ এইটো অট্টালিকা বনাব এইটো সমতল আৰু ভূমিৰ পৰা ভূমিটো এটা বিন্দুৰ পৰা 20 মিটাৰ এইটো 20 মিটাৰ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু ইয়াৰ ওপৰত এটা কি আছে আমাৰ এইটো আমাৰ অট্টালিকাখন অট্টালিকা আৰু ইয়াৰ ওপৰত আমাৰ এটা প্ৰেৰণ স্তম্ভ এটা আছে এইটো পাদবিন্দু আৰু ইকুৱেল উত্তন কোণ কিমান বুলি কৈছে 45 আৰু 60 প্ৰেৰণ স্তম্ভ এইটো প্ৰেৰণটো আমাৰ ইকুৱেল উত্তন কোণ আমাৰ কিমান কৈছে
পাদবিন্দুৰ আৰু ইৰ্কৰ উঠন কোণ অট্টালিকাখনৰ উঠন কোণটো কিমান ডিগ্ৰী 45 আৰু প্ৰেৰণ স্তম্ভটোৰ পৰা কিমান 60 ডিগ্ৰী এতিয়া কি ওলাব কৈছে আমাক স্তম্ভটোৰ উচ্চতা স্তম্ভটো কোনটো আমাৰ প্ৰেৰণ স্তম্ভটো এইটোৰ উচ্চতাটো উলিয়াব কৈছে এইটো আমাক উলিয়াব কৈছে এতিয়া ইয়াত মই ধুনীয়াকৈ আকৌ ছবিটো আঁকি লওঁগৈ এতিয়া 7 নম্বৰটো চাওঁ কি আছিলে আমাৰ প্ৰথমে আমি সদায় ছবি আঁকিব লাগে ভূমিৰ পৰা কিমান অট্টালিকাখনৰ এইটো অট্টালিকা কিমান মিটাৰ ওখ বুলি কৈছে 20 মিটাৰ এইটো A B 20 মিটাৰ এইটো মই C দিছোঁ 20 মিটাৰ তাৰপিছত প্ৰেৰণ স্তম্ভটো ইয়াৰ পৰা ওপৰত আছে এইটো স্তম্ভটো আছিলে আমাৰ ইয়াৰ পৰা আকৌ প্ৰেৰণ D দিছোঁ পাদবিন্দু আৰু ইৰ্কৰ উঠন কোণটো আমাৰ কিমান বুলি কৈছে এইটো আমাৰ স্তম্ভটো যিহেতু আছিলে কিমান 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী এতিয়া আমি লিখিব লাগে A Bটো হৈছে আমাৰ অট্টালিকাখন ধৰোঁ A B অট্টালিকাৰ উচ্চতা কিমান দিয়া আছিলে A B = 20 মিটাৰ আকৌ B আৰু D টো হৈছে আমাৰ প্ৰেৰণ স্তম্ভৰ উচ্চতা B C কি হয় আমাৰ B D আমাৰ প্ৰেৰণ B D প্ৰেৰণ স্তম্ভৰ উচ্চতা আৰু C হৈছে আমাৰ ভূমিৰ যিকোনো এটা বিন্দু C হ'ল ভূমিৰ যিকোনো এটা বিন্দু এটা চিত্ৰৰ পৰা চোৱা এইটো আমাৰ কিমান ডিগ্ৰী থিয় কৰি থকাটো সদায় আমাৰ 90 এই যদি 90 হয় তেনেহ'লে আমাৰ এই বিন্দুটো আমাৰ 90 হয় এতিয়া কি চিত্ৰৰ পৰা কি পালোঁ লিখি ল'ম প্ৰথম চিত্ৰৰ পৰা কোণে 90 আকৌ ইয়াত আমি কেইটা ত্ৰিভুজ পাইছোঁ চোৱা A B C আৰু A D C এতিয়া A C B কিমান ডিগ্ৰী A C B 45 ডিগ্ৰী আৰু A C D কিমান 60 আৰু A Bৰ মান কিমান 20 আমাক কি উলিয়াব দিছে প্ৰেৰণ স্তম্ভৰ উচ্চতাটো কোনটো আমাৰ প্ৰেৰণ স্তম্ভ আছে B D এতিয়া আমাৰ ইয়াত যিহেতু দুটা ত্ৰিভুজ আছে আমাৰ সমকোণী প্ৰথম আমি সৰু ত্ৰিভুজটো ল'ম সমকোণী ত্ৰিভুজ AC কি থিটাৰ মান কিমান ACB থিটাৰ মান আমাৰ 45 যিহেতু তেনেহ'লে আমাৰ কি আহিব P আৰু এইটো P আৰু এইটো উলিয়াম ইয়াৰ অতি পিছৰ ইমান কাম নাই আমি P আৰু B লৈ কৰিলে আমি 10 থিটা = AB / CA এতিয়া থিটাৰ ভেলু 45 ABৰ ভেলু
20 CA তেনেহ'লে tan 45 ভেলু কিমান হয় আমাৰ 120/CA CA into 1 CA equal to 20 আমি কিমান পালোঁ CA এর মানটো 20 এতিয়া আকৌ আন এটা ত্ৰিভুজ আছিল আমাৰ ডাঙৰ ত্ৰিভুজটো কোনটো ADC ADC ৰ পৰা আমাৰ থিটাৰ মান কিমান হয় 60 ডিগ্ৰী এটা ত্ৰিভুজ ADC ৰ পৰা বা ACD এটা আকৌ সমকোণী ত্ৰিভুজ ACD ৰ পৰা থিটাৰ মান কিমান আছে আমাৰ ইয়াত 60 ডিগ্ৰী এটা কিমান হ'ব ইয়াত থিটা মই লিখিছোঁ থিটাৰ ঠাইত তোমালোকে ইয়াৰ কি আছিল ACD অলৰেডি আমাৰ লিখাই আছিল ACD 60 ইয়াত মই অকণমান শ্বৰ্টকৈ লিখিছোঁ থিটা 60 কিমান হ'ব 10 60 1060 equal AD by AC and 1060 ভ্যালু আমার √3 আর AD আর AC বা CA একে কথা কিমান রাইট হইছে আমি 20 ইয়াত বহাই দিছে এটো জেনিবা 1 দিলো আমি ইয়াত লিখিম 1 ৰ পৰা বুজিবলৈ সুবিধা হ'ব এতিয়া কিমান হল আমাৰ ইয়াত তলত 1 আছে বুলি ধৰা 1 into AD আকৌ 20 √3 এইটো কিন্তু আমাক কি উলাব দিছিল আমাক প্ৰেৰণ স্তম্ভৰ উচ্চতাটো প্ৰেৰণ স্তম্ভৰ উচ্চতা আমাৰ কি আছিল এইটো BB তো আমাৰ প্ৰেৰণ BB তো প্ৰেৰণ স্তম্ভৰ উচ্চতা কি হ'ব আমাৰ চোৱা AD ৰ পৰা টোটাল আমাৰ এইটো AD ৰ পৰা আমাৰ AB যদি মাইনাস কৰো আমি কি পাম DB পাম মানে প্ৰেৰণ স্তম্ভৰ উচ্চতা এটাকে BD equal AD minus AB এতিয়া AD ৰ মান কিমান পালো আমি 20 √3 AB ৰ মান 20 ইয়াৰ পৰা কি কমন আহিব আমাৰ 20 √3 minus 1 মানে BD মানে আমাৰ কি আছিল প্ৰেৰণ স্তম্ভৰ উচ্চতা কিমান পালো আমি 20 √3 minus 1 মিটাৰ এটা আমাৰ এনসার এটা প্ৰথমৰ পৰা চাই লও আগে ছবিটো আঁকিব পাৰিলে আৰু ইমান দিগদাৰ নাই জাস্ট ক্যালকুলেশন ত্ৰিকোণমিতি কোনটো অনুপাতত পৰিছে এটো চাব জানিলে এটো নেক্সট প্ৰশ্নটো চাও 8 নম্বৰ প্ৰশ্নটো চোৱা এটা পকা বেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ ইকৰ উত্থান কোণ 60 ডিগ্ৰী আৰু একোটা বিন্দুৰ পৰা বেটিটোৰ ইকৰ উত্থান কোণ 45 ডিগ্ৰী বেটিটোৰ উচ্চতা নিৰ্ণয় কৰা এতিয়া চোৱা আমি আছো এটা পকা বেটি আমাৰ যেনিবা অমতৰ কোণ এটো পকা বেটি এটা আছে ইয়াত এটা আমাৰ পকা বেটিটো পকা বেটি কি কৈছে ওপৰত ইয়াৰ ওপৰত কি এটা আছে এটা আমাৰ 1.6 মিটাৰ এটা মূৰ্তি এটা আছে এটা মূৰ্তি এটা থিয় হৈ আছে এই পকা বেটিটোৰ পৰা এইটো মূৰ্তিটো আছে ভূমিৰ এটা বিন্দুৰ পৰা ভূমিৰ এইটো এটা বিন্দুৰ পৰা ইকৰ উত্তৰ কোণ কিমান বুলি কৈছে 60 ইয়াৰ পৰা মূৰ্তিটোৰ পৰা ইয়াৰ কিমান ডিগ্ৰী কোণ গৈছে 60 আৰু একেটা বিন্দুৰ পৰা বেটিটো কোনটো আমাৰ ইয়ালৈকে আমাৰ ভেটিটো আছিলে ভেটিটো কিমান হৈছে আমাৰ কিমান ডিগ্ৰী বুলি কৈছে 45 প্ৰায় ওপৰ কোৱেশ্চনটোৰ লগত একে
এটা মূৰ্তিটোৰ লগত ইকুৱেল উঠনকোণ কিমান আমাৰ 60 আৰু ভেটিটোৰলৈকে কিমান বুলি কৈছে ভেটিটোৰটো আমাৰ 45 ডিগ্ৰী তেনে ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে ভেটিটোৰ উচ্চতাটো কোনটো আমাৰ এইটো ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ উচ্চতা নিৰ্ণয় কৰিব লাগে এতিয়া আমি সিম্পলকৈ ড্ৰ কৰিম আৰু নামাকৰণ কৰি উলিয়াম এতিয়া 8 নম্বৰটো এনসাৰ সলিউশন কি কৈছে আমাৰ এটা ভূমিৰ পৰা এই ছবিটো আঁকি লম এইটো আৰু এইটো পকা বেটি ইয়াৰ নাম দিছোঁ এ বি ইয়াৰ ওপৰত কি মূৰ্তি এটা আছে আমাৰ ইয়াৰ পৰা এইটো চি আৰু ভূমিৰ লগত মূৰ্তিটোৰ উঠনকোণ কিমান 60 আকৌ পকা বেটিটোলৈকে এটা উঠনকোণ হৈছে এইটো পকা বেটিটো আমাৰ বিলৈকে আছে কিমান 45 ডিগ্ৰী এতিয়া আমাক কি লাগিব কৈছে এইটো পকা বেটিৰ উচ্চতা পকা বেটিটো কোনটো আমাৰ এৰ পৰা বিলৈকে আমাৰ আৰু মূৰ্তিটো ইয়াৰ পৰা পকা বেটিটোৰ ওপৰত আছে কিমান 1.6 এইটো 1.6 মিটাৰ আছে এতিয়া চোৱা এটা লিখো এ বিটো হৈছে আমাৰ কি পকা বেটিটোৰ উচ্চতা ধৰো এ বি পকা ভেটিৰ উচ্চতা বি সি হল মূৰ্তিটোৰ উচ্চতা ডিটো ইয়াত ডি দিছোঁ আমি ডি হল ভূমিৰ ওপৰত যিকোনো এটা বিন্দু এতিয়া চিত্ৰৰ পৰা থিয় হৈ থকাটো কিমান ডিগ্ৰী আমি জানো আৰু 90 ডিগ্ৰী এতিয়া চিত্ৰৰ পৰা চোৱা চিত্ৰৰ পৰা কি পালো আমি কোণ এৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰপিছত এ ডি বি কিমান ডিগ্ৰী 45 হ'ব এ ডি সি 60 তাৰপিছত এ ডি বি 45 আকৌ এ ডি সি কিমান 60 আৰু বি সি মান দিয়া আছে আমাৰ কিমান 1.6 মূৰ্তিটোৰ উচ্চতা এতিয়া ইয়াত দুটা আমাৰ ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজ এ ডি বি আৰু এ বি সি এতিয়া আমি চাওঁ ত্ৰিভুজ এ ডি বিৰ পৰা সমকোণী ত্ৰিভুজ এ ডি বিৰ পৰা তোমালোকৰ সৰু ত্ৰিভুজৰ পৰা বা ডাঙৰ ত্ৰিভুজৰ পৰা যিকোনো এটাৰ পৰা আৰম্ভ কৰিলে হয় যেনিবা মই সৰুৰ পৰা কৰিছোঁ এ ডি বিৰ পৰা ইয়াত তিতা বা এ ডি বি কিমান 45 আছিলে মই যেনিবা তিতা বুলি লিখিছোঁ তিতা ইকুৱেল টু 45 ডিগ্ৰী আৰু ইয়াত এ বি আৰু ডি বিৰে প্ৰয়োজন বি চি ইমান প্ৰয়োজন নাই তেনেহ'লে পি আৰু বি হ'লে আমাৰ কি হয় 10ত পৰে তেনেহ'লে 10 45 ডিগ্ৰী ইকুৱেল টু আমি ডাইৰেক্ট তিতাৰ ঠাইত আমি 45 লিখিছোঁ এ বি বাই এ ডি 10 45 ভেলু 1 এ বি বাই এ ডি বাই এ ডি লম্ব বাই ভূমি ইয়াত লম্ব এ বি আৰু ভূমি এ ডি ইনটু 1 এ ডি ইকুৱেল টু এ বি সেইটো পালে তাৰপিছত আছে আৰু ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো এ ডি চিৰ পৰা এতিয়া আকৌ চোৱা আকৌ সমকোণী ত্ৰিভুজ এ ডি চি কি আছে এ ডি চি কিমান তিতাৰ বেলিটো বা এ ডি চিৰ কিমান আছিলে আমাৰ 60 ডিগ্ৰী
থিটা ইকুৱেল টু লিখিছোঁ 60 তেনেহ'লে tan 60 ডিগ্ৰী ইকুৱেল টু AC বাই AD যিহেতু আমাক BC ওলাব লাগে ইয়াৰ চোৱা এতিয়া tan 60ৰ মান আমি কি জানো √3 আকৌ ACৰ মান তোমালোকে চোৱা ACৰ মান কি হৈছে আচলতে AC এই দুটাৰ BC আৰু ABৰ যোগফলটো নহয় জানো চোৱা AC ইকুৱেল AB প্লাছ BC ইয়াত আমি বহাই দিব পাৰোঁ কি হয় আমাৰ AB প্লাছ BC যেহেতু আমাৰ AB উলিয়াব লাগে আৰু BCৰ মান আমি জানো আকৌ AD ইকুৱেল টু কি পাই থৈছে ইয়াত চোৱা AD ইকুৱেল টু আমাৰ AB ইয়াত বহাম AC কি বহালোঁ আমি AB প্লাছ BC আকৌ AD এইটো বাৰু 1 দিছোঁ আমি 1ৰ পৰা AC ইকুৱেল AB প্লাছ BC আৰু AD ঠাইত কি AB বহালোঁ এতিয়া আমি ইয়াৰ পৰা BCৰ মান উলিয়াম যিহেতু আমি AB উলিয়াব লাগে BCৰ মান আমি 1.6 ইয়াত বহাই দিম এতিয়া চোৱা √3 AB ওলাব লাগে আমাৰ কাৰ মান ওলাব লাগে পকা বেটিটো উচ্চতা AB BCৰ মান কিমান আমাৰ 1.6 বাই AB এতিয়া চোৱা ক্ৰছ মাল্টিপ্লিকেশ্যন AB ইনটু √3 AB √3 আকৌ AB প্লাছ 1.6 AB টো এফালে আনিম আমি AB √3 প্লাছ AB টো এফালে লেফ্ট চাইডে আনিলে মাইনাছ হ'ল ইকুৱেল টু 1.6 ইয়াৰ পৰা কি কমন আহিব আমাৰ AB এটা কমন আহিব √3 minus 1 equal to 1.6 এতিয়া AB equal কি হ'ব এতিয়া AB equal to 1.6 by √3 minus 1 মই কি কৈছিলোঁ এইটো এটা অপৰিমেয় অংক অপৰিমেয় অংকটো হৰ হিচাপে নথয় আমি এতিয়া কি কৰিম তেতিয়া AB equal to 1.6 √3 minus 1 হলে আমি পরিমেয়করণ করিম ইয়াত যদি মাইনাস প্লাস হব আৰু এই √3 প্লাস 1 তো ওপৰৰ লগৰ লগতো ইনটু হয় এতিয়া চোৱা 1.6 √3 প্লাস 1 বাই √3 minus 1 √3 প্লাস 1 কিহত কৰিলে আমাৰ এটো a minus b a plus b ফৰ্মুলা আহিলে ইটো ইকুৱেল কি আছিল a স্কয়াৰ minus b স্কয়াৰ a √3 b ৰ ভ্যালু 1 ইয়াত এইটো আমি এপ্লাই কৰিম এতিয়া √3 a √3 কম্পেয়াৰ কৰিলে স্কয়াৰ আকৌ b ৰ ভ্যালু 1 স্কয়াৰ এতিয়া 1.6 √3 plus 1 √3 স্কয়াৰ কৰিলে 3 minus 1 স্কয়াৰ কৰিলে 1 3 minus 1 2 √3 plus 1 by 2 আকৌ 2 रे 1.6 of divide কৰিলে 0.8 এতিয়া আমি কিমান পালো 0.8 √3 plus 1 তেনেহলে আমাৰ উলিয়াব দিছিলে AB আৰু AB তো আছিল আমাৰ পকা বেটিৰ উচ্চতা আমাৰ AB উলিয়াব দিছিলে এতেকে পকা ভেটিটোৰ উচ্চতা কিমান পালো 0.8 √3 plus 1 মিটাৰ এটো আমাৰ এনসাৰ প্ৰথমৰ পৰা চাই লোৱা অকমান লাহে লাহে চাবা
কেনেকৈ কৰা হৈছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰি আছোঁ।